মোৰ এতিয়াও ভালদৰে মনত আছে। মোৰ বয়স তেতিয়া মানে 10-11 হ'ব আৰু মই গছৰ পৰা পৰিছিলোঁ মানে মোৰ লগৰ দুগৰাকী মানে ক'লে গছৰ পৰা কৰ্দৈ পাৰি দিব লাগে আৰু মই কৰ্দৈ পাৰিবলৈ চাইকেল চলাবলৈ এৰি আহি গছত উঠিছিলোঁ, কৰ্দৈ গছত। আৰু তাৰ ঠাল এটা ভাঙি মই পৰি গ'লোঁ। তাৰপিছত কিন্তু মোৰ মনত নাই, মায়ে কোৱা মতে, পিছত কোৱা মতে মই প্ৰায় 3 ঘণ্টামান তেনেকৈ অচেতন হৈ পৰি আছিলোঁ। মানে সকলোবোৰ যত্ন প্ৰায় শেষ হৈছিল। দেউতা অস্থিৰ হৈ পৰিছিল, চাৰিওফালে কন্দা কটা ৰ'ল, মা অৱস্থা বেয়া। সেইকাৰণে দেউতাই হেনো কৈছিল যে বেছি চাই থাকিব নালাগে, কিবা এটা সোনকাল কৰ। আৰু সেইখিনি সময়তো দাদা, মই যাৰ কথা ক'বলৈ ওলাইছোঁ, হ'ব দা, কি কৈছিল, চাওঁ আৰু অলপ চাওঁ বুলি বিভিন্ন ধৰণে পৰিচৰ্যা কৰিছিল মোক। মায়ে কোৱা মতে এনেকৈ তুলি লৈ দমকলৰ পানী নাকে মুখে ছটিয়াইছিল, বিভিন্ন ধৰণৰ উপাদান দিছিল আৰু তাৰপিছত মোৰ সংজ্ঞা ঘূৰি আহিছিল। সেই যে তেতিয়া মই যে জীৱনটো পালোঁ, সেই জীৱনটোৰ নেপথ্যৰ মানুহজন আছিল ভৱকান্ত বৰ্মন। যি ভৱকান্ত বৰ্মন 26 তাৰিখে স্বৰ্গগামী হ'ল। এটা ছেকেণ্ডতকৈও কম সময়ত মৃত্যুক আঁকোৱালি ল'লে। নলবাৰীৰ গণেশ মন্দিৰৰ সন্মুখত দুৰ্গা পূজা হয়, নতুনকৈ দুৰ্গা পূজা আৰম্ভ কৰিছে, 5 বছৰমান হ'ল। সেই পূজা সমিতিৰ দাদা সভাপতি, আৰু সভাপতিৰ দায়িত্ব লোৱাৰ পিছত দাদাই তাৰ মন্দিৰটো নিৰ্মাণৰ কাৰণে আগভাগ লৈছিল। মন্দিৰৰ ছাদ কিবা ওপৰত কিবা কিবি বনাই আছিল দাদাৰ মানে প্ৰয়াসত, তেওঁৰ অনুদানেৰে, আৰু সদায় কামটো চায়। আৰু সিদিনাখনো 23 আগষ্টতো কামটো চাই অফিচলৈ আহিব খুজিছিল, আৰু দূৰেৰে যোৱা, অৰ্থাৎ মন্দিৰটোৰ ওপৰেৰে যোৱা প্ৰায় 11,000 ভল্টৰ তাৰে দূৰৰ পৰাই তাক চক কৰিছিল। আৰু সেই চৰ্টত দাদা সংজ্ঞাহীন হৈ পৰিছিল। 3 দিন দিছপুৰ GNRC হস্পিটেলত থাকি শেষ নিশ্বাস ত্যাগ কৰিলে। আজি দাদাৰ আদ্য শ্ৰাদ্ধ। সেইকাৰণে আদ্য শ্ৰাদ্ধত ইমান দিন মই একো ক'ব পৰা নাছিলোঁ, কোৱা নাছিলোঁ, DKB ফেক্টৰ মঞ্চত একো এটা লিখা নাছিলোঁ, লিখিবলৈ মন নাছিল। কাৰণ দাদা আছিল দুৰ্দান্ত সাহসী, জীৱনত মেৰুদণ্ড পোন কৰি থিয় হৈ থাকিব খুজিছিল, আৰু মৃত্যুৰ মুহূৰ্তলৈকে হয়তো সেইকাৰণে মেৰুদণ্ড পোন কৰি গুচি গ'ল। মিছা কথা সহ্য কৰা নাছিল। এনেকুৱা এটা সময় আছিল, আমি দাদাৰ চকুলৈ চাই কথা নকওঁ, যি কয় তাকে শুনো। কোনোদিন একো এটা কথাৰ উত্তৰ দি নাপালোঁ। চূড়ান্ত ভয়ত আছিলোঁ আমি, ক'ৰবাত দেখে নেকি, ক'ৰবাত ওলাই গ'লেও দাদালৈহে ভয়, দেখিলেতো আমি দৌৰিব লাগিব। গতিকে তেনেকুৱা এটা অনুশাসনৰ মাজত আমাক ৰাখিছিল। আৰু তাৰপিছত দাদাৰ লগত লাহে লাহে মুকলি হ'ল, কথাবোৰ পাতিব পৰা হ'লোঁ, আমিও ডাঙৰ হ'লোঁ, বিয়াবোৰো পাতিলোঁ। আৰু মোৰ বিয়াত দাদাই মোক দৰা ধৰিছিল মানে কলৰ গুৰিৰ পৰা দৰা দাঙি আনিছিল। দাদা আচলতে আমাৰ বংশটোৰ মুৰব্বীৰ দৰে আছিল। যদিও আমাৰ দেউতাৰ 3জন ভাই আৰু 3টা পৰিয়ালৰে মুৰব্বী আছিল দাদা। দাদাৰ কথা কোনেও না কৰিব নোৱাৰে। প্ৰচণ্ড সাহসী, আৰু প্ৰতিটো সামাজিক অনুষ্ঠানত সন্মুখৰ পৰা নেতৃত্ব দিছিল। মোৰ এতিয়াও মনত আছে, আমাৰ গবৰদল হাতীকুছি গাঁৱৰ ৰাজহুৱা সভাত প্ৰথম চিনেমাখন তেওঁলোকে মাতিছিল, দাদাহঁত কেইজনমান লগ লাগি। তাৰপিছত নাটক, থিয়েটাৰ, গান, কালী পূজাত নাটক কৰা, আনকি আজাদ, এতিয়া মনত আছে, আজাদ হুছেইন নামৰ এগৰাকী নাট্য পৰিচালকক নিজৰ ঘৰত ৰাখি নাট পৰিচালনা কৰিবলৈ দি নাট মঞ্চস্থ কৰাইছিল। গতিকে দাদা শ্ৰী শ্ৰী জয়হৰিবিতাৰ থান, আমাৰ ডাঙৰ থানখন, তাতো তেওঁ কাৰ্যকৰী সভাপতি আছিল, আৰু প্ৰথম দমকলটো দাদাই দিছিল। থানত যেতিয়া বৰ বিশেষ নাছিল একো, কালী মন্দিৰেই হওক, সভা পূজাই হওক, মনসা মন্দিৰতে হওক, বিভিন্ন অনুষ্ঠানত আগভাগ লৈছিল। এগৰাকী নিৰ্ভেজাল সমাজকৰ্মী আছিল আৰু তীব্ৰ জাতীয়তাবাদী আছিল। সত্যটো প্ৰতিষ্ঠা কৰাৰ কাৰণে মৃত্যুলৈ ভয় কৰা নাছিল, সকলোতে আগবাঢ়িছে। দুৰ্দান্ত সাহসী, ক'লো নহয়, কাকো খাতিৰ নকৰে। আৰু সেইবাবে এটা সময়ত তেওঁক উগ্ৰপন্থী মানে মাৰিবলৈ চেষ্টা কৰিছিল, হত্যা কৰিবলৈ। চালফা উগ্ৰপন্থী মানে গুলিয়াইছিল, নমৰিল। গতিকে দাদা গাড়ী চোৰত পাক কৰি দিছিল, RX-100। আমি তেতিয়া আমাৰ অঞ্চলত যেতিয়া গাড়ী নাছিল তেনেকুৱা, RX-100 প্ৰথম চলোৱা মানুহজন দাদা আছিল, RX-100। গতিকে দাদাৰ উত্থান হ'ল, পিছত নলবাৰীত থাকিবলৈ ল'লে, ভাৰতীয় জীৱন বীমা নিগমৰ শীৰ্ষ পদবীত অধিষ্ঠিত হ'ল, বিভিন্ন ধৰণে এনেকৈ থাকিল। কিমান মানুহক জীৱনত সহায় কৰিছে। আৰু সেইকাৰণে দাদাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে মানে বহুত লোক, শতাধিক লোক আহি দাদাৰ ঘৰৰ চোতাল উপস্থিত হৈছিল। হস্পিটেলৰ লানি নিচিঙা হত মানুহৰ প্ৰতিদিনেই 40-50 জন মানুহ আহিছিল। আৰু সেইবাবে হয়তো শান্তিধাম, য'ত দুৰ্গা পূজা হয় নলবাৰী গণেশ মন্দিৰৰ সন্মুখত, তাত দাদাৰ নশ্বৰ দেহটো গৈ পোৱাৰ পিছতে শতাধিক গুণমুগ্ধই ৰাউচি জুৰি কান্দিছিল, শ্ৰদ্ধাঞ্জলি জনাইছিল। আৰু তাৰপিছত দাদাক লৈ যোৱা হৈছিল গোবৰদল হাতীকুছি ৰাজহুৱা সভাস্থলীলৈ।
তাতো তেওঁৰ সতীৰ্থ গুণমুগ্ধসকলে শ্ৰদ্ধাঞ্জলি জনালে। থানলৈ লৈ যোৱা হ'ল। থানতো জয়ৰীবিতাৰ থান, তাতো সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকলে শ্ৰদ্ধাঞ্জলি জনালে। এনেকৈ মৃত্যুৰ পিছত GNRC হস্পিটালৰ পৰা গণেশ মন্দিৰৰ সন্মুখৰ দুৰ্গা মন্দিৰ প্ৰাংগণ, সভাৰ খলা, জয়ৰীবিতাৰ থান, প্ৰতিটো স্থানতেই বিভিন্নজনে দাদাক শ্ৰদ্ধাঞ্জলি জনাইছিল, সেৱা জনাইছিল। আৰু দাদাৰ আজি আদ্য শ্ৰাদ্ধ, দুদিন পিছত মৎস্যস্পৰ্শ, এনেকৈ দাদা অতীত হ'ব। কিন্তু এটা কথা ঠিক, দাদাৰ যি সাহস, যি সততা, যি ত্যাগ, যি নিষ্ঠা আৰু তাৰ প্ৰতি থকা যিটো ভয় গোটেই জীৱন থাকিব। আমি মৰালৈকে লগত যাব। আৰু মোৰ জীৱনতো দাদাক পাহৰাটো অসম্ভৱ। এইকাৰণে অসম্ভৱ, এই যে জীয়াই আছোঁ, আমি কৃতজ্ঞ মানুহ, আমি কৃতজ্ঞতা জনাব জানো। এই যে জীয়াই আছোঁ, সিদিনাখন দাদা নোহোৱা হ'লে হয়তো মই জীয়াই নাথাকিলোহেঁতেন। মাজতে আৰু দুৰ্যোগ গৈছিল, বহুত দুৰ্যোগ গৈছিল। মোৰ দেউতাৰ আজি কওঁ কথাটো, মোৰ দেউতাৰ মানে হস্পিটেলত থকা সময়ত ডাউন টাউনত 28 দিন দেউতা ভেণ্টিলেটৰত আছিল। আজিৰ পৰা 25 বছৰমান আগতে 28 দিন ভেণ্টিলেটৰত থকা দেউতাৰ মানে অৱস্থা কি হৈছিল, বা সেইখিনি সময়ত পৰিয়ালৰ অৱস্থা কি হৈছিল, টকা পইচাৰ অৱস্থা কি আছিল। দেউতা আছিল এজন হেডমাষ্টাৰ, ৰিটায়াৰ্ড হেডমাষ্টাৰ। আৰু দেউতা যেতিয়া ৰিটায়াৰ্ড হৈছিল, তাৰ দেউতাৰ দৰমহা আছিল প্ৰায় 7,000। ৰিটায়াৰ্ডৰ পিছত কিমান পাব জানেই, টকা পইচাৰ সাংঘাতিক আমাৰ টান চলিছিল। আৰু সেইখিনি সময়ত দাদা, এই ভৱদা আৰু দাদাৰ লগত আৰু এজন আছে আমাৰ ভিনদেউ, আনন্দ ডেকা, তেওঁলোকে আহি কৈছিল, চিন্তা নকৰিবি, আমি আছোঁ, যি পইচা লাগে আমি দিম। এই যে সাহস দিছিল। আৰু 28 দিনৰ পিছত দেউতা ঘূৰি আহিছিল। আৰু তাৰপিছত দেউতা 10 বছৰ আছিল। ঠিক এনেকৈ আমাৰ জীৱনটোত, আমাৰ পৰিয়ালত, আমাৰ বংশত দাদাৰ যি অৱদান, সেয়া কেতিয়াও আমি পাহৰিব নোৱাৰোঁ। দাদা যে নাই, এই কথা ভাবিবই নোৱাৰে। সেই মানুহজন ইফালে সিফালে গৈ থকা প্ৰতিটো অনুষ্ঠানত সন্মুখৰ পৰা নেতৃত্ব দিয়া, আমাৰ বিবাহ সভা বিভিন্ন অনুষ্ঠানত আগফালে বহি থকা দাদা, মানে ভাবিব নোৱাৰে। এই ভাবিব নোৱাৰা ঘটনাটোৱে ঘটিল। আৰু সেইকাৰণে আজি এই দাদাৰ শ্ৰাদ্ধত মই এই কথাখিনি আপোনালোকক জনালোঁ। দাদাক শ্ৰদ্ধাঞ্জলি জনাব নোৱাৰোঁ, কাৰণ যিজন মানুহক জীয়াই থাকোঁতে আমি মুকলিকে শ্ৰদ্ধা যে কৰোঁ, এই কথাটো ক'ব নোৱাৰি। মৃত্যুৰ পিছতনো কি শ্ৰদ্ধাঞ্জলি জনাম। দাদাৰ প্ৰতি যি টান, যি আৱেগ, যি ভাল পোৱা, বুকুৰ ভিতৰত যি ধৰণে দাদা একাকাৰ হৈ আছে, তাক মই কেনেকৈ বুজাওঁ।